আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম চৰকাৰৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ পৰা এটা গুৰুত্বপূৰ্ণ মেছেজ আমাৰ শিক্ষক কৰ্মচাৰীলৈ ফৰৱাৰ্ড কৰিছে আৰু সেই মেছেজত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ অসম সচিবালয় দিছপুৰ গুৱাহাটী চৈ ইয়াত লিখিছে জাননী বিদ্যালয়সমূহৰ সকলো শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰী যিসকলে ROP লাভ কৰি আছে পৰৱৰ্তী শৈক্ষিক অধিৱেশনৰ পৰা শিক্ষা হেতু আবেদনৰ জৰিয়তে বাধ্যতামূলক উপস্থিত দিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু WEF 1/4/2024 তাৰিখৰ পৰা নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এতিয়াৰ পৰা আমাৰ শিক্ষা হেতু এপত আমাৰ শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীসকলে তেখেতসকলৰ উপস্থিতি বা তেখেতসকলৰ যিখিনি বিদ্যালয়ৰ উপস্থিতিত দিয়াটো বাধ্যতামূলক কৰা হৈছে বুলি কৈছে যিহেতু আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব এপ্ৰিল মাহৰ পৰা 1/4/2024 তাৰিখৰ পৰাই আমাৰ শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীসকলে আমাৰ শিক্ষা হেতু এপত তেখেতসকলৰ উপস্থিতি দিয়াটো বাধ্যতামূলক বুলি ইয়াত জাননীত প্ৰকাশ কৰিছে আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছত লিখিছে তদুপৰি PM পোষণ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসমৰ অধীনত সামৰি লোৱা সকলো বিদ্যালয় প্ৰতিষ্ঠানৰ মুৰব্বী PM পোষণ আছাম WEF 1/4/2024 পৰা সেইখিনিও তেখেতসকলে ঠাত সামৰি লোৱা হৈছে বুলি কৈছে ইয়াৰ পাছত কৈছে যে বিদ্যালয়ৰ সকলো পৰিদৰ্শক জিলা প্ৰাথমিক শিক্ষা বিষয়া জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা আৰু সহকাৰী জিলা নডেল বিষয়া PM পোষণ ইয়াৰ দ্বাৰা নিৰ্দেশনা দিয়া হৈছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত সকলো শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰী আৰু PM পোষণ অসমৰ অধীনত সামৰি লোৱা সকলো বিদ্যালয় প্ৰতিষ্ঠানৰ মুৰব্বীক নিজ নিজ এলেকাৰ অনুসৰৰ বাবে অধিকাৰত্ব বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ অনাশিক্ষক আৰু শিক্ষক কৰ্মচাৰীসকলক শিক্ষা হেতুৰ এতিয়াৰ পৰা তেখেতসকলৰ উপস্থিতি দিয়াটো বাধ্যতামূলক বুলি এখন জাননী প্ৰকাশ কৰিছে আৰু PM পোষণৰ আণ্ডাৰত যিমানবিলাক বিদ্যালয় বা শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে সেইখিনি উপস্থিতি দিয়াটো বাধ্যতামূলকভাৱেই অসম চৰকাৰ বা শিক্ষা বিভাগৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰি উলিয়াইছে আৰু সেইমতে আমাৰ 1 এপ্ৰিল 2024 তাৰিখৰ পৰা আমাৰ শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰী আমাৰ শিক্ষা হেতু এপত তেখেতসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক বুলি ইয়াত প্ৰকাশ কৰিছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলে অলৰেডি তেখেতসকলে শিক্ষা হেতুৰ জৰিয়তে উপস্থিতি প্ৰদান কৰি আহিছে কিন্তু 2024 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা সেইখিনি বাধ্যতামূলক হয়তো কোনোবা শিক্ষক কৰ্মচাৰীয়ে যদি এতিয়ালৈকে শিক্ষা হেতুত উপস্থিতি দিয়া নাই তেনেহলে সেইসকলে শিক্ষক কৰ্মচাৰী বা অনাশিক্ষক কৰ্মচাৰীসকলে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা তেখেতসকলে আমাৰ সেই শিক্ষা হেতুত গৈ তেখেতসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰী আৰু অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলে সেইখিনি তেখেতসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব অসম চৰকাৰৰ পৰা সেইখিনি জাননী প্ৰকাশ কৰিছে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষা বিভাগ তেখেতৰ ইয়াত আছে স্বাক্ষৰিত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেই কপিসমূহ কলৈ ফৰৱাৰ্ড কৰিছে ইয়াত নিশ্চয়কৈ আপোনালোকে দেখিছে 1 নম্বৰত মিছন সঞ্চালক সমগ্ৰ শিক্ষা আৰু ৰাজ্যিক নডেল বিষয়া PM পোষণ অসম কাইলৈৰ পৰা গুৱাহাটী নং তথ্যৰ বাবে ডোজ অসম সচিবালয় দিছপুৰ গুৱাহাটী 6 সম্পাদকলৈ আৰু প্ৰধান সম্পাদক আৰু জিলা নডেল বিষয়া PM পোষণ BTR কোকৰাঝাৰ KSC ডিফু আৰু NCHA হাবলাং সকলো তথ্যৰ বাবে আৰু জিলা উপায়ুক্ত আৰু জিলা নডেল বিষয়া PM পোষণ সকলো জিলা 6 নং অনুসূচিত জিলাৰ বাহিৰা তথ্যৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক আৰু অসম কাহিলীৰ পৰা গুৱাহাটী 19 তথ্যৰ বাবে আৰু প্ৰাথমিক শিক্ষা সঞ্চালক অসম কাহিলীৰ পৰা গুৱাহাটী তথ্যৰ বাবে 7 নম্বৰ দিছে বিদ্যালয় পৰিদৰ্শক সকলো জিলাৰ তথ্যৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে 8 নম্বৰ দিছে জিলা প্ৰাথমিক শিক্ষা বিষয়া সকলো জিলাৰ তথ্যৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে 9 নম্বৰ দিছে জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা সহযোগী আপোনাৰ জিলা নডেল বিষয়া PM পোষণ সকলো জিলাৰ পৰা তথ্য আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰু 10 নম্বৰ দিছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় সদায় প্ৰসংগৰ বাবে HME অসম সচিবালয় দিছপুৰ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখিনি কপি কলৈ ফৰৱাৰ্ড কৰাইছে ইয়াত হেকত আছে বিদ্যালয় শিক্ষা বিভাগ অসম চৰকাৰ
আৰু সেয়া গুৰুত্বপূৰ্ণ মেছেজ আমাৰ শিক্ষক কৰ্মচাৰী আৰু অনা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু হেপত তেখেতসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক বুলি ইয়াত উল্লেখ কৰিছে আৰু তেখেতসকলক গুৰুত্ব সহকাৰে ইয়াত নিৰ্দেশ দিয়া হৈছে আৰু জাননী প্ৰকাশ কৰিছে অসম চৰকাৰৰ পৰা শিক্ষা বিভাগৰ পৰা আৰু হেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু নিশ্চয়কৈ এয়া ভাল খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলে এতিয়া অনলাইন যোগেদি এটেণ্ডেঞ্চ দি নিয়মমতে স্কুলত উপস্থিত থাকিব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি সুবিধাজনক হ'ব কাৰণ যিহেতু নিশ্চয় আপোনালোকে গমেই পায় আমাৰ শিক্ষক কৰ্মচাৰীসকলে সময়মতে উপস্থিত থাকে তথাপিও শিক্ষা হেতু হেপত তেখেতসকলে যদি অনলাইন যোগেদি সেইখিনি এটেণ্ডেঞ্চ দিয়া হয় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ কোনো হয়তো অসুবিধা নহ'ব আৰু সেয়ে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা আমাৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰী মানে শিক্ষক আৰু 4th গ্ৰেড বা 3rd গ্ৰেডৰ যিমানখিনি এই শিক্ষকৰ লগত মানে বিদ্যালয়ৰ লগত জড়িত কৰ্মচাৰী আছে তেখেতসকলে সেইখিনি এটেণ্ডেঞ্চ দিব লাগিব শিক্ষা হেতু হেপত আৰু সেয়া নিশ্চয়কৈ ইয়াতে উল্লেখ কৰিছে আৰু সেয়ে আজি খবৰটো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী অনা শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম